हेलो गाइस, आज आमी कला कचुरे गाहर मांस बनाइছো। तेल एतिया দি লৈছো, তাৰ পাছত পিয়াজ দি লৈছো। পিয়াজ এতিয়া ভালদৰে লৰাই দিছো। এতিয়া হালধি দি দিছো। তাৰ পাছত সুন্দৰকৈ লৰাই দিছো। এতিয়া আমি গাহৰি মাংস দিছো। এতিয়া ভালদৰে লৰাই দিছো। এনেকৈ লৰাই থাকিব লাগে। আপোনালোকে এনেদৰে খাই পাইছেনে? কমেন্টত জনাবচোন। আমি প্ৰায় গাহৰি মাংস এনেকৈ খাওঁ। আমাৰ একদিন প্ৰায় খাই থকা আছে। এতিয়া আমাৰ গাহৰি মাংসত আলু দিয়া আছে। ভালদৰে লৰাই দিব লাগে। এতিয়া আমি কচু দিম। এয়া কচু দি দিছো। প্ৰথম আপোনালোকে গাহৰি মাংসটো ভালকৈ সিজাই ল'ব, তাৰ পাছতহে কচু দিব। এতিয়া ভালদৰে লাহে লাহেকৈ আমি লৰাই দিছো। ভালদৰে ঢাকি লৈ পিনে আপোনালোকে ভালকৈ লৰাব লাগে। লাহে লাহে লৰাই দিব, তেতিয়া কচুটো অলপমান ভালকৈ সিজি যায়। তেতিয়া খাবলৈ বহুত সুন্দৰ হয়। এতিয়া আমাৰ ভালদৰে লৰাই দিয়া হৈছে।